Hello everyone, কি খবৰ আপোনালোকৰ? মই দীপশ্ৰী and welcome to another vlog. আৰু এয়া দেখিছেনে খুটা পুটা হৈ আছে। এয়া 5 ছেপ্টেম্বৰ দিনাখনেই কৰিলে। একচুয়ালি আমাৰ সোসাইটিত বিশ্বকৰ্মা পূজাটো বহুত উলহ মালহেৰে পালন কৰা হয় আৰু 5 ছেপ্টেম্বৰ দিনাখন মই ওপৰৰ পৰা চাই আছিলো খুটা পুটা হৈছিল আৰু পুৰা ফূৰ্তি মানুহবিলাকৰ। তাৰ পিছত পেন্ডেল দিলে বহুত সোনকালে অকমান আগতেই দিলে বাৰু। তাৰ পিছত এয়া 16 তাৰিখৰ দিনৰ এয়া মানে দৃশ্য হয়। সবে দেখিছেনে পুৰা উলহ মালহেৰে একদম ৰাতি এনাউন্সমেন্ট চলি আছে কিবা কিবি কাৰণ মূৰ্তি আনিবলৈ যোৱা কথা আছিলে আৰু মূৰ্তি আনি হৈ গ'ল আই থিংক। তাৰ পাছত মই অকণ যি পাৰো মোৰ বেলকনিৰ পৰা উঠাই আছিলো। মানে ভাল লাগে, মোৰ নিজেও পুৰা এক্সাইটেড হৈ আছিলো বিশ্বকৰ্মা পূজা এবাৰ ইয়াতে জয়েন কৰিম বুলি ভাবিলো। মানে মাজে মাজে নাথাকো ন, তেতিয়া ইমান এটা কৰা নাযায়, কিন্তু এবাৰ আছোৱেই যিহেতু আগৰ পৰাই অকণ ভিডিঅ' বনাই ৰাখিছিলোঁ। হয়তো তেওঁলোকেও গম নাপায়, মোৰ বেলকনিৰ পৰা খুব ধুনীয়াকৈ দেখা পায়। আৰু ৰাতিপুৱা গা পা ধুই পূজা পাতল কৰিলোঁ ঘৰতে। কৰাৰ পিছত মোৰ স্কুটিখন ধুনীয়াকৈ পূজা কৰি এয়া চাহ খাব লৈছোঁ। আৰু জুমি বা টুম্পা বা এনেকৈ তেওঁলোকক লগ পালোঁ আহিয়ে। আমাৰ সোসাইটিত দুৰ্গা পূজা বুলিলে মানে সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈ আটাই বহুত বেছি এক্সাইটেড হৈ থাকে। মই অকণমান অৱশ্যে অহা দেৰিয়ে হ'ল, গা পা ধুই ঘৰতো কাম আছিলে সেইখিনি কৰি মেলি আহিলোঁ। তেতিয়ালৈকে পূজা ষ্টাৰ্ট হৈছে, মানে অলপ আৰম্ভ হৈ শেষেই হ'বলৈ হৈছে আৰু আগবাঢ়িয়ে গৈছিলে। তাৰপিছত এয়া আৰু তাৰপিছত আমি পুষ্পাঞ্জলি দিবলৈ সময় হ'ল আৰু আৰতি মানে এয়া ধুনীয়াকৈ যজ্ঞৰ পৰা অকণমান এয়া আনি দিলে আৰু সকলোৰে কাৰণে ইমান ধুনীয়াকৈ আগবঢ়াই দিছে দেখিছেনে। আমিও ইয়াৰ পৰা অকণমান এনেকৈ যে টাপটো যে লয় সেনেকৈ লৈ ল'লোঁ আৰু তাৰপিছতে ক'লে যে এতিয়া পুষ্পাঞ্জলি দিয়া হ'ব। তিনিবাৰৰ কাৰণে হা সকলো পাইছে আৰম্ভ কৰিব। শান্তিৰ মোৰটো আগতে নচোৱা ওম বিশ্বানী দেৱসতী ধুনীয়াকৈ পূজা কৰিলোঁ মেলিলোঁ। এয়া পজ্জল দিলে, তাৰপিছত প্ৰসাদো দিলে আৰু তাৰপিছতে টেষ্টি খিচিৰিও খালোঁ। খালে হ'ল। খাইছা? ঘৰ এখনত যেনেকৈ কিবা এটা পাতিলে সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈ আটাইবোৰ সদস্যই ভাগ ল'লেহে ভাল লাগে। ঠিক তেনেকৈ আমাৰ ছ'চাইটিখনতো দেখিছেনে সকলোৱে যিয়ে যেনেকৈ পাৰে আহি মানে একেলগে হাতে কামে লাগি মানে ধুনীয়াকৈ অনুষ্ঠানটো চলাই নিছে। সেইটো দেখি খুব ভাল লাগিছে আৰু খোৱাৰ সময়তো একদম মজাকৈ চবে খালে আৰু পূজা কৰিলোঁ। এই আমাৰ বাচ্ছা পাৰ্টি গেং, ইহঁতৰ নহ'লেতো একো পূজা উৎসৱেই ভাল নালাগে। সিহঁতে চবফালে এনেকৈ দৌৰি থাকে যে চাই ভাল লাগে। তাৰপাছতেই মোৰ মা ভণ্টি আৰু জুনুকা আহিলে, সিহঁতেও অকণমান খিচিৰি খাবলৈ পালে বাৰু শেষৰ ফালে হ'লেও। এয়া দীপাংকাৰ মোৰ ভাইটিৰ নিচিনাই আৰু ভাইটি বুলিয়ে ক'ব লাগিব, সিও আহিছিলে আৰু তাক এয়া পুৰি পায়স ঘুগুনি তেনেকৈ খাব দিলোঁ। তাৰপিছত সি গ'ল আৰু এয়া হ'ল সন্ধিয়াৰ দৃশ্য। এয়া আৰম্ভ হৈছে নাগাৰা নাম। বিৰাট ভাল লাগিল এইবাৰ বিশ্বকৰ্মা পূজা। আপোনালোকেও চাওক আমাৰ নাগাৰা নাম অকণমান। মাহঁতে বেলেগ কামত গুচি গৈছিল যদিও নাগাৰা নাম জুনুকাই কেতিয়াও দেখা নাই, সেইটো কাৰণে মাহঁত আকৌ আহিলে, তাই পূৰা এনজয় কৰিলে আৰু আমিও এনজয় কৰোঁ। লগতে চাহ তাহ খালোঁ। তাৰপিছত ৰাতি আছিলে ভাত খোৱাৰ পৰ্ব, গতিকে গোটেইখিনি দেখাই থাকিম, চাই থাকক।
এতিয়া আমি সদস্যসকলক প্ৰধানকৈ আমাৰ ষ্টেজত ডক্টৰ চুতিকন ডাঙৰীয়াই 1000 টকা মাননি আগবঢ়াই শেষত আমি আটাইয়ে ধুনীয়াকৈ ভাত পানী খালোঁ খানা ইমান টেষ্টি হৈছিলে আৰু পূজাৰ খানা বুলি ক'লেতো সঁচাকৈ ভাল হয়েই আৰু এয়া মই সকলোৱে উঠা ফটোবিলাক অলপ শ্বেয়াৰ কৰিছোঁ লাষ্টত এইবছৰৰ বিশ্বকৰ্মা পূজা সঁচাকৈ বহুত বেছি মেমৰেবল হৈ গ'ল আমাৰ বাবে বিৰাটেই ভাল লাগিল আৰু মই তোলা কেইখনমান ফটো ইয়াতে এড কৰি দিছোঁ কেনেকুৱা লাগিলে ভিডিঅ'টোত জনাব আৰু যদি আপুনি প্ৰথমবাৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে তেতিয়ালৈকে বাই বাই আৰু চাই থাকিব দেই ভিডিঅ'বোৰ আপোনালোকৰ কমেণ্টবোৰ পালে সঁচাকৈ বহুত বেছি উৎসাহ পাওঁ চ' চি ইউ ইন মাই নেক্সট ভিডিঅ' টিল দেন বাই বাই টেক কেয়াৰ